হেল্ল' মোৰ প্ৰথম শ্বৰ্ট ভিডিঅ'লৈ আপোনালোকক আদৰণি জনাইছোঁ। এয়া ভাবিছোঁ আজিৰ পৰা আৰম্ভ কৰিম। এয়া কি কৰিছোঁ আপোনালোকক দেখাই আছোঁ। আপোনালোকে কিন্তু মোক সহায় সহযোগিতা আগবঢ়াব দেই। মই কি কৰোঁ, ঘৰত কেনেকৈ বিজি থাকোঁ, কি কাম কৰি আছোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এয়া বেকাৰী, এইটো বেকাৰী পেকিং কৰা মেচিন হয়। এয়া বনাই থকা হৈছে আৰু ইয়াতে আছে বেকাৰী বনোৱা বস্তুবোৰ। পিছত আপোনালোকক ভালকৈ দেখাম দেই। এয়া হৈ গ'ল বনাই। এই মোৰ অভেনটোত 140 ডিগ্ৰীত আপোনাৰ 20 মিনিটে দিলে হৈ যায়। তেতিয়া আপোনাৰ ধুনীয়া জোখত ৰৈ যায়। এয়া গৰম বেকাৰীৰ লগত ডাঠকৈ চেনি দিয়া লাল চাহ বনাই লৈছোঁ। গৰম গৰমে খাবলৈ গৰম বেকাৰীৰ লগত। সেইদিনা খালোঁ, বৰ ভাল লাগিলে। আজিও খাম এতিয়া। গৰমত ডিমবোৰ পটককৈ বেয়া হৈ যায়। সেইকেইটা অনলাইনত আনিছিলোঁ, 6টা আহিছিলে। তাকে এতিয়া মই সেইকেইটা ডিমকেইটা ভৰাই ফ্ৰিজত ভৰাই থ'ম। তেতিয়া ভাল হৈ থাকে আৰু বেয়া হৈ নাযায় জল্দি। এয়া ছোৱালীয়ে উৎপাত কৰি নিজে ভৰাইছে। বেলেগ কিবা ডিম ভৰাবলৈ বেলেগ কিবা আছে, কিন্তু মই এতিয়া মোৰ যি আছে তাতে ভৰাই পেলাই থ'ম আৰু। এইকেইটা এতিয়া ফ্ৰিজত ভৰাই ৰাখিম। ঠাইটো কম লয়, ইয়াতে ভৰাই থ'লে আপোনাৰ বস্তুবোৰ বহুতখিনি ভৰাব পাৰি আৰু ইয়াতে সুবিধাই হয় আৰু বিশেষকৈ। এয়া আকৌ বনাব লৈছোঁ। আজি মাৰি থ'ম আমি, কাইলৈ আকৌ বনাম। আৰু ভিডিঅ'বোৰ আপোনালোকে চাই থাকিব। আজিলৈ বাই বাই।